Namaskar Satra Satri Hokol. Welcome to eKaksha. I am Kosturika Kuti and today we are going to start the second part of the first chapter of Class 7 English, that is hobbies. In our earlier video, we have already discussed about what is a hobby, what are the different kinds of hobbies, and we also read about Nita and Irfan's hobby. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰ ভিডিঅ'টোত বুজিবলৈ চেষ্টা কৰিছিলোঁ হবিজ মানেনো কি, হবিজৰ কেই প্ৰকাৰ, আৰু আমি আমাৰ সহপাঠী দুজন নিতা আৰু ইৰফানৰ হবিজৰ বিষয়ে পঢ়িছিলোঁ। আহাচোন আজি আমি ৰুনাৰ হবিজৰ বিষয়ে পঢ়ো। তোমালোকে যদি ছবিখনলৈ মন কৰা, ৰুনা বাৰু ক'ত কাম কৰি আছে? ৰুনা এখন বাগিচা বা গাৰ্ডেনত কাম কৰি আছে, হয়নে? সো আমি অলপ অনুমান কৰিব পাৰিছো যে ৰুনাৰ হবি কি হ'ব পাৰে? ৰুনাৰ হবি গাৰ্ডেনিং, হয়নে? My favorite hobby is gardening. ৰুনাই কৈছে যে ৰুনাৰ প্ৰিয় হবিটো হ'ল গাৰ্ডেনিং. At home, we have a kitchen garden in our backyard. ৰুনাই কৈছে যে ৰুনাৰ ঘৰত backyardত, তাৰমানে backyard মানে ঘৰৰ পিছফালৰ চোতাল, এখন শাক-পাচলিৰ বাগিচা আছে। Kitchen garden মানে শাক-পাচলিৰ বাগিচা. And a flower garden in front of the house. আৰু এখন ফুলনি আছে। Flower garden মানে ফুলনি ক'ত আছে? ঘৰৰ সন্মুখত, in front of the house. ঘৰৰ সন্মুখত এখন ফুলনি আছে আৰু ঘৰৰ পিছফালে এখন শাক-পাচলিৰ বাগিচা আছে। We grow all kinds of vegetables in our garden. এতিয়া ৰুনাই কৈছে, ৰুনাই বিভিন্ন ধৰণৰ ভেৰাইটি মানে ইয়াতে কৈছে বিবিধ ধৰণৰ শাক-পাচলিৰ খেতি কৰে কিচেন গাৰ্ডেনখনত, ঠিক আছে? I like planting new plants and watering them. আৰু ৰুনাই কৈছে যে মই নতুন গছপুলি ৰুই ভাল পাওঁ আৰু সেই গছপুলিৰখিনি মই যতন লৈও ভাল পাওঁ, পানী দি ভাল পাওঁ। Every morning, প্ৰত্যেক ৰাতিপুৱা, I water the plants and clean the beds. প্ৰতি ৰাতিপুৱা ৰুনাই কি কৰে? গাৰ্ডেনত গৈ পেলাই সেই যে তাইৰ গছপুলি যিখিনি সেইখিনিক পানী দিয়ে আৰু clean the beds. Clean মানে চাফা কৰা, হয়নে? ইয়াতে beds বুলি কি বুজি পাম জানানে? এই যে ভেটিটো য'ত গছপুলিখিনি আমি ৰুৱা যায়, হয়নে? তাৰ তলত কিছু হাবি বন কেতিয়াবা গজে, সো ৰুনাই সেইখিনি চাফা কৰে প্ৰতি ৰাতিপুৱা। I also look after the garden in our school. এতিয়া তোমালোকে সবেই জানা, আজিকালি প্ৰত্যেকখন স্কুলতে এখন কিচেন গাৰ্ডেন বা শাক-পাচলিৰ বাগিচা থাকে, হয়নে? তোমালোকৰ স্কুলতো নিশ্চয় আছে। ৰুনাৰ স্কুলত যোনখন শাক-পাচলিৰ বাগিচা আছে, সেইখনৰো যত্ন ৰুনাই লয়। It gives me a sense of joy seeing the plants grow. ৰুনাই কৈছে যে যেতিয়া ৰুনাই ৰোৱা কোনোবা এটা গছপুলি লাহে লাহে ডাঙৰ হৈ আহে, সেইটো দেখা পাই ৰুনাৰ বিৰাট মনটো ভাল লাগে। যাৰ বাগিচা ঘৰত আছে, যোনে কেতিয়াবা গছপুলি ৰুইছা আৰু সদায় ধৰা সেই গছপুলিটোৰ তোমালোকে যতনো লৈছা, হয়নে? আৰু এদিন দেখিবা এটা পাত ওলাইছে, কেতিয়াবা কলিটো যেতিয়া ওলাই, কিমান মনটো ভাল লাগে, হয়নে? I feel fit and active working in the garden. ইয়াতে fit মানে সুস্থ আৰু active মানে সক্ৰিয়। ৰুনাই কৈছে যে মই যেতিয়া গাৰ্ডেনত কাম কৰোঁ, মোৰ নিজকে বিৰাট সুস্থ আৰু সক্ৰিয় অনুভৱ হয়। I am also learning a lot about different types of plants. আৰু মই বিভিন্ন গছ-গছনিৰ বিষয়ে বহুখিনি জানিব পাৰিছো, শিকি আছো। Next, ছবিখনত কাক দেখিছা? শ্যাম, হয়নে? শ্যামে কি কৰি আছে? কিতাপ এখন পঢ়ি আছে আৰু শ্যামৰ তাত বহুত কিতাপ আছে,
হয়নে সো আমি অলপমান অনুমান কৰিব পাৰিছো যে শ্যামৰ হবি কি হ'ব ৰিডিং I spend my free time reading শ্যামে কৈছে যে মই মোৰ আজৰি সময়খিনি কি কৰো পঢ়া শুনা কৰো I read all kinds of books আৰু শ্যামে বিভিন্ন ধৰণৰ কিতাপ পঢ়ে I enjoy reading story books and biographies of great persons আৰু শ্যামে story books মানে সাধুৰ কিতাপ পঢ়ে আৰু biographies of great persons biographies মানে জীৱনী great persons মহৎ লোক তাৰ মানে শ্যামে মহৎ লোকৰ জীৱনী আৰু সাধুৰ কিতাপ পঢ়ি ভাল পায় I also love to read adventure and mystery stories আৰু শ্যামে adventure মানে হল সাহসী কাৰ্য so সাহসী কাৰ্যৰ সাধু কথা mystery মানে কি জানানে ৰহস্যমূলক যিবিলাক সাধু কথা হয় সেয়া শ্যামে পঢ়ি ভাল পায় I can read them over and over again and I enjoy doing so. কৈছে এনেকুৱা ধৰণৰ কিতাপবিলাক মই বাৰে প্ৰতি পঢ়িব পাৰো আৰু পঢ়ি মোৰ ভাল লাগে After reading, I also write a review of the story. আৰু পঢ়ি হোৱাৰ পিছত তেওঁ শ্যামে কি কৰে ৰিভিউ এটা লিখে ৰিভিউ মানে হ'ল বিবেচনা বা পৰ্যবেক্ষণ সো কিতাপ এখন পঢ়ি হোৱাৰ পিছত সাধাৰণতে আমি আৰু নপঢ়ো থৈ দিওঁ হয়নে কিন্তু শ্যামে কি কৰে কিতাপখন পঢ়ি হোৱাৰ পিছত তেওঁ পৰ্যবেক্ষণ কৰে নিজে বিবেচনা কৰে কি ভাল লাগিল তেওঁৰ কি বেয়া লাগিল সেই বস্তুখিনি তেওঁ লিখি থয় Next, আমি ছবিখনত দেখিছো বিৰলাঙক ঠিক আছে আৰু বিৰলাঙে কি কৰি আছে ষ্টেম্প এখন এলবামত লগাই আছে সো আমি অনুমান কৰিব পাৰিছো বিৰলাঙৰ হবি হ'ব stamp collection right my hobby is collecting stamps মোৰ হবি কি stamp collection তাৰ মানে টিকেট সংগ্ৰহ কৰা the collecting and study of stamps is called philately আৰু বিৰলাঙে কৈছে যে আমি যেটো হবিত আমি স্ট্যাম্প সংগ্ৰহ কৰো আৰু অধ্যয়ন কৰো সেই হবিটোক আমি philately বুলি কওঁ I started collecting stamps when I was in class 1 বিৰলাঙে প্ৰথম শ্ৰেণীৰ পৰাই stamp collection হবি হিচাপে লৈছিলে My uncle mane khura, who stays in the United States, used to write letters to us. Birlange koise je mur khura jo United States ot bah korisile amak chithi likhisile hoine I used to take out the stamps from the envelopes and stick them in an album. Koise je এই খুৰাকে লিখা চিঠিৰ পৰা খামৰ ওপৰত যেটো ষ্টেম্প লগাই পঠিয়াইছিলে সেই ষ্টেম্পটো বিৰলাঙে কি কৰিছিলে উলাই ৰাখিছিলে ঠিক আছে আৰু উলাই পেলাই নিজৰ এলবামত পেষ্ট কৰি ৰাখিছিলে ষ্টিক কৰি ৰাখিছিলে My grandparents, parents and teachers encouraged me to pursue this hobby. ইয়াতে বিৰলাঙে কৈছে যে grandparents মানে ককা আইতা parents মা দেউতা and teachers শিক্ষাগুৰু সকলেও বিৰলাঙক philately হবিটো pursue কৰিবলৈ pursue মানে ইয়াতে দিয়া আছে অলৰেডি অনুসৰণ কৰিবলৈ যথেষ্ট encourage কৰিছিলে encourage কৰা মানে উৎসাহিত কৰা I have a large collection of stamps বিৰলাঙৰ বহুত stamps আছিলে I have learned a great deal because of this hobby. Aru a philately বা stamp collection hobby tour পৰা বিৰলাঙে বহু কথা শিকিব আৰু জানিব পাৰিছিল. I not only collect stamps but also study the stamps. বিৰলাঙে কৈছে যে মই অকল stamp টো সংগ্ৰহ কৰিয়ে নথওঁ সেই stamps টোৰ বিষয়ে মই অধ্যয়নো কৰো. During my free time I read about stamps issued by postal departments of different countries. Yate বিৰলাঙে কৈছে যে বিৰলাঙৰ যিখিনি আজৰি সময় বিৰলাঙে কি কৰে বিভিন্ন দেশৰ
different countries, বিভিন্ন দেশৰ postal departments মানে ডাক বিভাগ, ঠিক আছে? বিভিন্ন দেশৰ ডাক বিভাগে issue কৰা, প্ৰকাশ কৰা বিভিন্ন stamps বা ticket অধ্যয়ন কৰে। Nowadays, with the advancement of technology, আজিকালি প্ৰযুক্তি উন্নয়নৰ লগে লগে communication systems have changed. আমাৰ communication তাৰমানে যোগাযোগ ব্যৱস্থা সলনি হৈছে। People mostly communicate through email. আজিকালি মানুহে কিহেৰে যোগাযোগ কৰে? Email. Email মানে কি জানানে? Email মানে electronic mail. SMS. SMS মানে কি জানানে? Short message service. আৰু MMS. MMS মানে multimedia messaging services. So, আজিকালি মানুহে mostly electronic mail ব্যৱহাৰ কৰে, short message service ব্যৱহাৰ কৰে, যোনটো আমি ফোনত টাইপ কৰি মেছেজ পঠিয়াও, MMS multimedia messaging services ব্যৱহাৰ কৰে, যোনটো আমি WhatsAppত ফটো পঠিয়াও, ভিডিঅ' পঠিয়াও, which are faster, কাৰণ এই email, SMS, MMS দ্ৰুতবেগী. But the old postal system is still popular. কিন্তু শেষত বিৰলাঙে কৈছে যে যদিও ইমানখিনি চেঞ্জ হৈছে, সলনি হৈছে, পুৰণা যোনটো postal system, যোনটো ডাক ব্যৱস্থা এতিয়াও যথেষ্ট popular মানে জনপ্ৰিয়. Hobbies are those activities that are entertaining and relaxing. So, hobbies এনেকুৱা কিছু কাৰ্যকলাপ যিসকল আমাক entertain কৰে, তাৰমানে আমাক আনন্দ দিয়ে, relax কৰায়, ঠিক আছে? আমি অলপ আৰাম feel কৰোঁ, অলপ relax হৈ যাওঁ. They are pursued during leisure time for pleasure or relaxation. আৰু এই কাৰ্যখিনি আমি আমাৰ leisure time মানে কি জানানে? আজৰি সময়ত. এই কাৰ্যখিনি আমি আমাৰ আজৰি সময়ত কৰোঁ আৰু যেতিয়া আমি এই কাৰ্যকলাপখিনিত লিপ্ত হওঁ, আমি সন্তোষ লভোঁ আৰু অলপ relax হৈ যাওঁ. They can be educative too. Hobbies educative হ'ব পাৰে. Educative মানে কি জানানে? শিক্ষামূলক. Hobbies help us to use our free time fruitfully. Hobbies আমাৰ আজৰি টাইমখিনি, free টাইমখিনি, যিখিনি আমাৰ আজৰি টাইম, সেইখিনি fruitfully ব্যৱহাৰ কৰিবলৈ সহায় কৰে. এতিয়া fruitfully মানে কি জানানে? Fruitfully মানে ফলপ্ৰসূ. We can keep ourselves busy and active if we take up a hobby. আমাৰ যদি এটা hobby থাকে, আমি যদি আমাৰ আজৰি সময়খিনি সেই hobbyটো, সেই প্ৰিয় কামটো কৰোঁ, তেতিয়াহ'লে আমি নিজকে busy, ব্যস্ত আৰু active মানে সক্ৰিয় কৰি ৰাখিব পাৰোঁ. এই লেসনটো আমি এইখিনিতে সামৰণি মাৰিছোঁ. আহাচোন আমি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰোঁ. Runa's hobby is. Runaৰ hobby কি আছিলে? Singing, গান গাই ভাল পাইছিলে. Painting, ৰং কৰি ভাল পাইছিলে. Stamp collecting, টিকেট সংগ্ৰহ কৰিছিলে. নে gardening, হয়নে? The collecting and study of stamps is called. টিকেট সংগ্ৰহ কৰা আৰু অধ্যয়ন কৰা হবিটোক কি বুলি কওঁ আমি?
Pillately, right? Next, Shyam's hobby is singing. Shyamor hobby কি হয়? Singing. সেইটো সঁচা, true নে মিছা, false? Shyamor hobby কি আছিলে? Reading আছিলে, হয়নে? So, এই বাক্যশাৰী মিছা. So, with that, we have come to the end of this chapter, hobbies. Amar hobbies পাঠটি এখিনিতে শেষ হ'ল আৰু এই hobbies পাঠটিৰ পৰা আমি কি শিকিব পালো? প্ৰথম আমি hobbies মানেনো কি সেয়া বুজিলো, hobbies কি কি প্ৰকাৰৰ সেয়া গম পালো, লগতে hobbies আমাৰ জীৱনত কিয় প্ৰয়োজন, আমি কেনেকে hobbiesৰ পৰা লাভৱান হওঁ সেই সকলো কথা এই পাঠটিত বিৱৰণ কৰি বৰ ধুনীয়াকে আমাক বুজাই দিছে আৰু আমি কিছুমান হবিজ যেনে ৰিডিং, সিংগিং, গাৰ্ডেনিং এই সকলো হবিজৰ বিষয়েও এটা থুলমূল আভাস পালো। Thank you.